খ্ৰীষ্টৰ প্ৰিয়ৰ মোৰ ভাই ভনীসকল, আজি মই আপোনালোক সকলো ওচৰতে এষাৰ কথা জনাবলৈ মই আগবাঢ়িছোঁ। আজিৰ পৰা 3 দিনৰ পিছত আমি নতুন বছৰতে প্ৰৱেশ হ'বলৈ হৈ আছে। যেনেকৈ আমি পুৰণা বছৰ অৰ্থাৎ এই চলি থকা 2025 বছৰটো পূৰ হ'লে আমি আকৌ 2026 জানুৱাৰী 1 তাৰিখৰ পৰা আমি ডিচেম্বৰ 31 লৈকে আমি নতুন পথতে আমি যাবলৈ আছে। এই গতিকে মই আজি আপোনালোক সকলো লগত ক'বলৈ ইচ্ছা কৰাটো এনেকুৱা যে আমি আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্ট যিজন ঈশ্বৰ যহোৱা আমাৰ কাৰণে পঠাই দিছে। আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু খ্ৰীষ্ট তেওঁ মৃত্যু হৈ স্বৰ্গৰোহণ কৰাৰ পিছত 10 দিনতে আকৌ পবিত্ৰ আত্মা বাকি দিছে। সেই পবিত্ৰ আত্মা দ্বাৰাই আমি আজি এনেকুৱা যে সুন্দৰ সময়, সুন্দৰ জীৱন আমি দেখিবলৈ পাইছোঁ। যেনেকৈ আমি এই চলি থকা বছৰতে যীশুখ্ৰীষ্টৰ ওচৰতে গৈ আছে, তেনেকৈ অহা বছৰ জানুৱাৰী 1 তাৰিখৰ পৰা আমি যীশুখ্ৰীষ্টৰ শ্ৰীমুখ দেখিবলৈ পাম। কিয়নো আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশু যেতিয়া নেকি তেওঁ তুলিৰ মাত বজাই দিব, আমি সকলো এই চকুৰ পৰা দেখি থকা পৃথিৱীৰ পৰা আমি উৰি গৈ মেঘতে আমাৰ ত্ৰাণকৰ্তা প্ৰভু যীশুখ্ৰীষ্টৰ লগতে লগ কৰি মুখামুখি হ'ব। তাতে আমি আনন্দেৰে 7 বছৰ কাল ৰাজত্ব কৰিব। সেই 7 বছৰ ৰাজত্ব কৰা সময়তে এতিয়া আমি থকা পৃথিৱীটো কঁপি যাব। কেলে কঁপি যাব? ঈশ্বৰৰ খন বাকি দিব, মহাক্লেশ আহিব। ঈশ্বৰৰ ক্ৰোধৰ দ্বাৰাই মানুহবিলাক থিয় হ'বলৈ শক্তি একো নাথাকিব। তাতে মানুহবিলাক কান্দি ক্ৰন্দন কৰিব। কান্দি ক্ৰন্দন কৰিলেও তেওঁলোকে একো ৰক্ষা নাপাব। শান্তিৰ বোলা বস্তু তেওঁলোকৰ লগত নাথাকিব। তেওঁলোকৰ ঘৰতেও বাহিৰতেও তেওঁলোকে মনটো সদায় কঁপি থাকিব, ভয় থাকিব, কান্দি চকু পানী টুকিব, তথাপিও চকু পানীৰ পৰা তেওঁলোকৰ ৰক্ষা নাপাব। আজি আমি এই পৃথিৱীতে আমি
ঈশ্বৰৰ মহিমা, ঈশ্বৰৰ অনুগ্ৰহৰ দ্বাৰাই আমি আৰামতে থাকি আছে। ক'ত যাবলৈ ইচ্ছা তাতে যাব পাৰা, কি খাবলৈ ইচ্ছা এইটো খাবলৈ পাৰা পোৱা, কি ক'বলৈ ইচ্ছা ক'বলৈ পাৰা। এই সকলো আমি একদিন নাইকিয়া হৈ যাব। আমাৰ ভৰি শক্তি নাথাকিব। আমাৰ বিদ্যা শিক্ষা এই সকলো হেৰাই যাব। মানুহবিলাক মন দুখ হ'ব। কেলে মানুহবিলাক মন দুখ হ'ব? সিহঁতৰ কৰ্মটো বহুত বেয়া। এজনে এজনকে হিংসা কৰা, মাৰামাৰি কৰা, এজন ৰাস্তাতে বাধা বিঘিনি দিয়া, এই সকলোৰ কাৰণে তেওঁলোকৰ কৰ্মটো ঈশ্বৰৰ আগত ঘৃণনীয় হৈছে। ভাই ভনী লোক, মই আপোনালোকৰ লগত এই এষাৰ কথা কোৱাটো, এই অনুগ্ৰহৰ দিনটো, অনুগ্ৰহৰ সময়টো উকলি গৈ আছে। এই অনুগ্ৰহৰ দিন শেষ হ'লে আমি বহুত চিন্তা থকা আঁচনি লৈ পদ্ধতি লৈ কাম কৰা এই সকলো মনৰ পৰা আঁতৰি যাব, চকুৰ পৰা আঁতৰি যাব। কাৰণ যেতিয়া নেকি তুলি বজাই দি বিশ্বাসীবিলাক লৈ যাব, বিশ্বাসীবিলাক যোৱাৰ লগে লগে এই পৃথিৱীটো মৰম বোলা বস্তু নাথাকিব, স্নেহ লগা নাই থাকিব। আৰু অনুগ্ৰহ বিচাৰিলেও আৰু নাপাব। কাৰণ অনুগ্ৰহটো উঠাই লৈ যোৱাৰ কাৰণে তুলি বজাই দিয়াৰ লগে লগে অনুগ্ৰহটো গুচি যাব। অনুগ্ৰহৰ দিন নাপাব, অনুগ্ৰহৰ সময় নাপাব। অনুগ্ৰহ বোলা বস্তু এই পৃথিৱী মানুহৰ লগতে নাথাকিব। ভাই ভনীবিলাক, মোৰ প্ৰিয়ৰ লোক, বিশ্বাসী লোকবিলাক, আপোনালোক মন কঠিন হ'ব নালাগে। আপোনালোক অতি সোনকালে পাপৰ পৰা অনুতাপ হ'ব লাগিব। পাপৰ পৰা আপোনালোক যাতে যেন স্বীকাৰ কৰি ক্ষমা পায়। এই কাৰণে আপোনালোক এতিয়াহে সময় আছে। য'ত নেকি ঈশ্বৰ অনুগ্ৰহ উঠাই লোৱাৰ পিছত মানুহবিলাক কান্দি কান্দন কৰিব, ক্ৰদন হ'ব, মন শিকুৱাব, হ'লেও একো ৰক্ষা নাপাব। আপোনালোক তেতিয়া কান্দিব, ঈশ্বৰৰ অনুগ্ৰহ বিচাৰিব, হ'লেও নাপাব। এতিয়া ঈশ্বৰৰ অনুগ্ৰহৰ দিনতে যীশুৰ ইচ্ছাটো কি আছে বিচাৰিব লাগে, জানি পেলাই বিচাৰি ল'ব লাগিব। যীশু খ্ৰীষ্টৰ ইচ্ছাটো কি আছে? অনুগ্ৰহৰ দিন যোৱাৰ পাছত আপুনি একো বিচাৰিলৈ নাপাব। মতা মাইকী মৰমটো হেৰাই যাব, ককাই ভাই মৰমটো হেৰাই যাব, দিদি ভনী মৰমটো হেৰাই যাব। মানুহবিলাক সেইটো দিনতে চকু পানী পৰি পৰি শান্তিৰ বোলা বস্তু পৃথিৱীত নথকাৰ কাৰণে মানুহবিলাক নষ্ট হ'ব। এইটো কাৰণে মই আপোনালোক সকলোলৈ চেতনাও দিছোঁ আৰু মৰমৰ কথা আপোনালোক সকলোলৈ অনুৰোধ কৰিছোঁ। আহক যীশু খ্ৰীষ্টৰ ওচৰত
যীশুখ্ৰীষ্টক বিশ্বাস কৰি তেওঁৰ গ্ৰহণ কৰি নিজৰ ত্ৰাণকৰ্তা হিচাপে লোৱা ৰজা হ'লেও প্ৰাইম মিনিষ্টাৰ হ'লেও প্ৰেচিডেণ্ট হ'লেও চিফ মিনিষ্টাৰ হ'লেও চিফ এক্সিকিউটিভ মেম্বাৰ হ'লেও কি হ'লেও মানুহবিলাক গভৰ্ণৰ হ'লেও যীশু বিনে একো নাই। এইটো কাৰণে যীশুৰ ওচৰতে আহক আপোনালোক সকলোলৈ মই আদৰণি জনাইছোঁ। আমেন।